ইউডিএফ আমি ইয়াৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগিব যেতিয়ালৈকে অসমত ইউডিএফ থাকে তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা হাঁহি হাঁহি আমাক অত্যাচাৰ কৰি থাকিব আমাৰ ইয়ালৈ আহি মঞ্চত নাচিব কাৰণ গৰু খেতিত আমাৰ মানুহক মাৰিছে ঘৰ ভাঙিছে আৰু মৰা মানুহটোৰ ওপৰত জঁপিয়াই জঁপিয়াই নাচিছে এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ নাইকিয়া কৰিবলৈ হলে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ হলে আমি ইউডিএফক নাইকিয়া কৰিব লাগিব ইউডিএফক নাইকিয়া কৰিবলৈ হলে তেওঁলোকৰ চৰ্দাৰ বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক এইবাৰ সংসদ হিচাপে আঁতৰাব লাগিব আপোনালোকে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক এই জামাদাহৰ এই বৃহত্ত অঞ্চলৰ পৰা আপোনালোকে ভোট এটাও নিদিয়াকে পঠিয়াই দিয়ক ইউডিএফ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিয়ক বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাই দিয়ক দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ ৰকিবুল হুছেইন আৰু বাকীসকলক দিয়ক আমি আঁতৰাম নাই এই যে আমাক যে অত্যাচাৰ কৰে এই যে আমাক বিভিন্ন ধৰণে ভয় দেখুৱায় সেই ভয়টো নাইকিয়া কৰিবলৈ হলে মই আপোনালোকক ৱাদা কৰিছো ৰাইজ আপোনালোকে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক আপোনাৰ ভোট নিদিব আপোনালোকৰ ভয় ভীত নাইকিয়া কৰাৰ দায়িত্ব আমি লৈছো ৰাইজ আপোনালোকে ভয় নকৰিব মই ৰাজহুৱাভাৱে আজি আপোনালোকক কথা দিছো আলিম ওলামাহঁতৰ সন্মুখত মই কথা দিছো বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক আপোনালোকে প্ৰত্যাখ্যান কৰক এজন হিমন্ত নহয় দুজন হিমন্ত নহয় 50জন হিমন্তই আপোনালোকৰ গাৰ ধুম এডাল লৰাই লৰাব লাগিব সেইকাৰণে আজি আপোনালোকে দেখিছে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াৰ মিটিঙত মানুহ নাই মিটিঙত মানুহ নাথাকাৰ কাৰণে তেওঁৰ যোনে মিটিং পাতে তেকে মাৰপিট কৰিছে তেওঁকে মাৰপিট কৰিছে নে নাই বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰা জিকা আছে এইবাৰ আপুনি হাৰিলে আজি ধেমালি হাতত চাওক এটা ঘৰৰো মানুহ নাথাকে সকলো আমাৰ মাজলৈ আহিছে নে নাই আমি সকলো দুখীয়া মানুহ আঁকোৱালি ল'ম আৰু আপোনালোকক কৈছো যে মোক আজি মণ্ডল কংগ্ৰেছে আমাক এখন স্মাৰক পত্ৰ দিছে আপোনালোকৰ এই সমস্যাবিলাকৰ এই কাগজখন মই লৈ যাম আৰু আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো যেতিয়া আপোনালোকে মোক সংসদ কৰিব এটা এটাকে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিম কি সমস্যা ইয়াত দিছে জামাদাহতৰ এলেকাৰ জটিল সমস্যাসমূহ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া চলি আছে নিশনপুৰ গাঁও পঞ্চায়তৰ পৰা বুঢ়াবুঢ়ী মেদাৰতৰী মুণ্ডিয়া হৈ পুৰাবিটা কুন্দৰবাৰা ফকিনগঞ্জলৈ গৰাখহনীয়া ৰোধৰ বাবে স্থায়ীভাৱে ব্যৱস্থা ল'বলৈ আপোনালোকে অনুৰোধ কৰিছে হয়নে নহয় ৰকিবুল হুছেইনে কেনেকৈ কাম কৰে মন্ত্ৰী থকা অৱস্থাত খবৰ ল'ব আপোনালোকে মই ৱাদা কৰিছো ৱাজিদ আলী চৌধুৰীসকলৰ লগত লগ খাই আপোনালোকৰ এই সমস্যা আমি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰাই নহয় আমি এই সমস্যা সমাধান কৰিম ৰাইজ আমি এই সমস্যা সমাধান কৰি গৰাখহনীয়াৰ সমস্যাৰ কথা বহুতে বুজি নাপায় মই ইয়াৰ পৰা দিছপুৰৰ কোটি টকা লোকসকলক কৈছো আপোনালোকে বানপানীৰ সমস্যা কয় আমাৰ মানুহে বানপানীক ভয় নকৰে বানপানী আহিব আৰু বানপানী যাব আমাৰ মানুহৰ গৰাখহনীয়াৰ সমস্যা মূল সমস্যা গৰাখহনীয়া সমস্যা আমাৰ মাটি বাৰী সকলো লৈ যায়গৈ আৰু যেতিয়া আমি অস্থায়ীভাৱে ক'ৰবাত থাকিবলৈ লওঁ ল'ৰা ছোৱালী লৈ এই হিমন্ত বিশ্ব শৰ্মাই আমাৰ ঘৰবিলাক ভাঙি দিয়ে এই গৰাখহনীয়া সমস্যা অকল এঠাইত নহয় কেইবাঠাইতো আছে মেদাৰতৰীত আছে পুৰাবিটাৰ গড়কাপ্তানীৰ ৰাস্তাৰ কথা আছে ডুমেৰঘাটৰ পৰা পাৰুৱা কুমৰী বুঢ়াবৰী গৈ পকীকৰণৰ কথা আছে ৰাইজ এই কাগজখন মই আতন্তিকালিকা আপোনালোকৰ পৰা লৈ গৈছো আৰু ইয়াৰ এটা কপি আমাৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ হাতত দিম এই কাগজখন